কিন্তু মোৰ কি দৰকাৰ পৰিছে কিন্তু মই ফিল্ডত কাম কৰা মানুহ হয়, মই পলিটিচিয়ানো নহয় না, মই কিবা এটা মোৰ ইনিচিয়েল কিবা এটা বেনিফিট আছে না, মই বিজনেছ কৰিবলৈ ইয়াত আহিছোঁ। সেই বাঁহখিনি নিয়াৰ টাইমত এটলিষ্ট যিজনক জনোৱা হৈছে, এনেকৈ আপোনাক জনোৱা হৈছিলে, আপুনি জানেও চাগে মই ইয়াত আহিম বুলি। মই কৈছিলোঁ যে মই ইয়াত ঠিক আছে, যদি যাব নিদিয়ে মই আহিম তালৈ বুলি। যদি আপোনালোকে জিদ ধৰিছে ময়ো জিদ ধৰিম বুলি কালি মই এইটো ক'লোঁ, মোৰ এটাই আছিলে যে আপোনালোকে জিদ ধৰিছে তেতিয়াহ'লে মোৰ সাধাৰণ গাড়ীখনে যদি যাব দিয়া নাই, আপোনালোকে জিদ ধৰিছে ময়ো জিদ ধৰিম। এইজন মানুহে অসমৰ কাৰণে যি কৰি আছে ন, ইয়াত ৰাতিটো বহি থকা সম্ভৱে হ'বই লাগিছিলে। এই মানুহজনক এনেকে ৰখা কোনো উদ্দেশ্য থাকিব লাগিছিল। সময় গগৈ লিখীয়া এজন মানুহ, এখেতে আপোনালোকে সকলোৱে কৈছে যে এখেতে অসমৰ দুখীয়া মানুহৰ কাৰণে কি কৰি আছে। আপোনালোকে এইটো মানে ৰেছপনচিবিলিটিটো নিজে ল'ব লাগে। আপোনালোকে ডেজিগনেশ্যনৰ আছে, ইমান ভাল পাব লাগিছিলে। সময় গগৈক এনেকুৱা ব্যৱহাৰ কৰিব নালাগিছিলে। সময় গগৈ ভিডিঅ' এটা এইকেইদিনা ছ'চিয়েল মিডিয়াত খুব বেছি ভাইৰেল হৈ আছে। নমস্কাৰ জনাইছো সকলোকে নতুন এটা ভিডিঅ'লৈ। এই ভিডিঅ'টো দেখি সঁচাকৈ বহুত বেছি দুখ লাগিছে। সময় গগৈক এনেকুৱা ব্যৱহাৰ তেওঁলোকে কৰিব নালাগিছিলে। সময় গগৈয়ে মানুহক কিমান বেছি সহায় কৰে আমি সকলোৱে ছ'চিয়েল মিডিয়াত দেখিয়ে আহিছো। তাৰ পাছতো আকৌ একাংশই সময় গগৈক বুজিবলৈ চেষ্টা নকৰে। এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকে জানিবলৈ পাব প্ৰকৃততে সময় গগৈৰ লগত কি ঘটনা ঘটিছিলে, কিয় সেই সকল লোকে সময় গগৈক এনেকুৱা ব্যৱহাৰ কৰিলে। এই গোটেই ভিডিঅ'টো সম্পূৰ্ণকৈ চাওক, তেতিয়া গম পাব। আৰু সময় গগৈ এনেকুৱা এজন ধৈৰ্যশীল ল'ৰা। সময় গগৈৰ ঠাইত যদি বেলেগ ল'ৰা হ'লহেঁতেন মানুহক সহায় কৰিবলৈ বাদ দিলেহেঁতেন, কিন্তু সময় গগৈ ল'ৰাজন বহুত এজন ধৈৰ্যশীল আৰু সাহসী। সেইটো কাৰণে তেখেতে দুখীয়া লোকসকলৰ মুখলৈ হাঁহি বিৰিঙাব পাৰিছে। একাংশ দুখীয়া লোকৰ কাৰণে এতিয়া সময় গগৈ ভগৱান, কিন্তু সেই ল'ৰাজনকে আকৌ একাংশই কেনেকুৱা ব্যৱহাৰ কৰিছে। আপোনালোকে এই গোটেই ভিডিঅ'টো সম্পূৰ্ণকৈ চাওক, তেতিয়া গম পাব প্ৰকৃততে সময় গগৈৰ লগত হৈছিলে কি, সময় গগৈয়ে কি উত্তৰ দিলে তেওঁলোকক, কিমান ধৈৰ্যশীল হ'ব লাগিব এই ল'ৰাজন। গতিকেলৈ বলক এই গোটেই ভিডিঅ'টোৰ মাজলৈ যাওঁ, প্ৰকৃততে ঘটনাটো হৈছিলে কি। আপোনালোকেও ভিডিঅ'টো সম্পূৰ্ণকৈ চাব, তেতিয়া গম পাব। সময় চাপি ৰাস্তাটো সেইটো প্ৰথম কথা। এইটো হ'ল বাগানৰ মাজৰ ৰাস্তা। বাগানৰ মাজৰ ৰাস্তা মানে কি চিকিউৰিটি কথা আছে, বহুত কথা আছে। আমাক যদি আগতে ক'লেহেঁতেন যে গাড়ী আহিব বা এনেকৈ আহিব, আমি ৰাতি কিবা এটা হেৰি কৰি পেলাই এস্কৰ্ট দি পেলাই আমি তাত পঠিয়াই দিলোঁ। দিনত যাবলৈ কোনো কাৰো ৰেষ্ট্ৰিকশ্যন নাই, ঠিক আছে। ইয়াত যদি বাঁহ পেলাই দিলে, আমাক যদি ক'লেহেঁতেন, আমি যদি খবৰ পালোহেঁতেন যে আপুনি আহিলেহেঁতেন, আমি নিজে বাঁহ খাই পেলাই আমাৰ টেক্সৰ মানুহ দিলে তাত পঠিয়াই দিলোঁ। তাত অলৰেডি মানুহ কাম কৰি আছে। 11টা ফেমিলি আমাৰ তাত বহি থাকে বাগানত। আমি পানী খুৱাইছোঁ, আমি চব খুৱাইছোঁ, পানী দিছোঁ, পানী খুৱাইছোঁ, চব বুজাবুজিটো কিবা এটা ভুল হৈছে। সেইটোৱে গম পাইছোঁ নহয়। কালি আমাৰ গাড়ীখন আহিলে 10টা বজাতে ট্ৰেক্টৰখন আহি পাই গ'ল। ৰাতি 11টা বজাত আহিছে আমাৰ ৰাতিপুৱা মোক বাঁহখিনি মোক প্ৰয়োজন হৈছে বুলি তেখেতে গম পালে। ৰাতিটো কাম নহয় না। যেতিয়া মোক প্ৰয়োজন হৈছে বুলি গম পাই তেখেতে কি কৰিলে, মোক বিচাৰাও নাই, জাষ্ট মোক প্ৰয়োজন হৈছে বুলি গম পাই গ'ল। নাহাবাৰীৰ পৰা একদম বাঁহ কাটি লোডিং কৰি ট্ৰেক্টৰত পূৰা পঠাই দিলে আৰু দেই। পঠাই দিয়াৰ পিছত ইয়াত কি হ'ল, তেখেতলোকে ইয়াত 2 ঘণ্টা ৰখিলে, ৰিকুৱেষ্ট কৰিলে, বহুত ৰিকুৱেষ্ট কৰিলে যে যাবলৈ দিয়ক, জাষ্ট ইমান দূৰ বেছি দূৰতো নহয়, পেলাই দিয়ক। তেখেতলোকে মানে ৰিজনটো কি ক'লে, তেখেতলোকে ক'লে যে পুল ভাঙি আছে, আগত যাব নোৱাৰি। পুল এটা ভাঙি আছে, এইটো শুনক, বানপানী আহিলে এই ডোখৰলৈকে বানপানী আহিলে একদম 4 ফুটলৈকে পানী আছে। তাৰপিছত ৱেলফেয়াৰ অফিচাৰ নে কোনোবা এজন হয় আৰু পুলটো ভঙা আছে। পুলটো আমি এটলিষ্ট ৱেলফেয়াৰ অফিচাৰজনো আহিলে, তেখেতকো ৰিকুৱেষ্ট কৰিলে। মোৰ একো বেয়া অপমান কৰিছিলে, কোনো ধৰণৰ মিছবিহেভ তেতিয়াও কৰা নাই। কাৰণ জানে যে মোৰ কাৰণে আহিছিলে, তেখেতলোক মানে জানে যে মই তেনেকুৱা মানুহ নহয়, মানে কাৰোবাৰ মিছবিহেভ কৰা মানুহ একদম নহয়। তেখেতলোকো আহিলে, তেখেতলোকে 2 ঘণ্টা ৰিকুৱেষ্ট কৰিছে। তাত লয়াৰ আছে, তাত লয়াৰ আছে, ক'ৰবাত ডিপাৰ্টমেণ্টৰ মানুহ আছে, চব মানুহ ইনভল্ভ আছে। তলত ডাঙৰতে পৰা লৈ আহিছে মাত্ৰ মোক বাঁহখিনি দি দিওঁ। কাৰণ কি হৈছে, মোক যোনখিনি বাঁহ তাত পৰি আছে একদম ইউজলেছ হৈ আছে, তাত ইউজ কৰিব পৰা নাই। কাম কৰা মানুহখিনি মই একদম নাগালেণ্ড অসমৰ বৰ্ডাৰৰ পৰা তেখেতলোক আহিছে। পাৰ ডে 11জনক 1000কৈ দিছোঁ, 11,000 টকা কৰিছে। কামৰ প্ৰেছাৰ বহুত। আমি কালি ডেথ পৰিয়াল লগ কৰিছোঁ, তাৰপিছত ফিডিং কৰি আছিলোঁ। ফিডিং কৰাৰ পাছত গম পাইছোঁ যে মোক গাড়ীখনকে যাব দিয়া নাই এফালৰ পৰা। তাত মই ফোনতো কথা পাতিলোঁ, মই ক'লোঁ যে যাবলৈ দিয়ক, মই গাড়ী ঘৰ বনাইছোঁ, গম পাৱে। তেখেতলোকে মোক ইমানটো কৈছে যে, তেতিয়া মোক এটা কথাই ক'লে, পুল ভাঙি আছে, যাব দিব নোৱাৰি, গাড়ী যাবই নোৱাৰে, সেইটো ৰাস্তা দি গাড়ী যাবই নোৱাৰে, কোনো ধৰণৰ গাড়ী এইটো ৰাস্তা দি যোৱাই নাই বুলি মোক ক'লে। তেনেকৈ ক'লে ঠিক আছে একচেপ্টেড বাৰু, সেইটো নোৱাৰে বাৰু, ঠিক আছে মই আহিছোঁ। তালৈ মই ৰাতি 12টা বজাত ইয়াত পাইছোঁ, 12টা বজাত পাইছোঁ। মই পাৰ্চনেলি গৈ পেলাই ৰিকুৱেষ্ট কৰিলোঁ এবাৰ যে, কিন্তু মই কোনো ধৰণৰ মিছবিহেভ কেতিয়াও কৰা নাই। আৰু ল'ৰাকেইটা সুধি চাব পাৰে, মই এবাৰো তাৰপিছত কোৱা নাই যে খুলি দে,
খুলি দিয়ক, একবাৰো কোৱা নাই। তেখেতলোকে মোক ক'লে ঠিক আছে। আমি কি কৰিলোঁ, যদি নিদিয়ে, যদি মোক গাড়ীখনেই যাবলৈ নিদিয়ে, ঠিক আছে তেতিয়াহ'লে কান্ধত লৈ যাম। এইখিনি বাঁহ আপোনালোকে আধা বাঁহ দেখি আছে, বাকী আধা বাঁহ 188 বাঁহ এই গোটেই সৰু সৰু ল'ৰাকেইটা পাছফালে আছে, গোটেইকেইটা কান্ধত ল'লে, কান্ধত লৈ একদম কান্ধত লৈ তাত থৈছে। ভাবি চাওক, জাষ্ট ইমেজিন মানে ইমান কষ্ট হৈছে সেইখিনি কৰোঁতে। আমি গৈ পেলাই তাত দেখিছোঁ বহুত ভাল হৈ আছে ফোনটো, কোনো ধৰণৰ মই আজিৰ কথা কৈ আছোঁ, কালিৰ কথা কৈ আছোঁ। আগতে হৈছে মই একচেপ্ট ঠিক আছে, মই একচেপ্ট কৰি লৈছোঁ যে আগতে ভাঙিছিলে, কিন্তু কালি যোনটো কথা আমাক ক'লে 10টা বজাত যে পুলটো ভাঙি আছে, পুলটোৰ পৰা যাব নোৱাৰিব, ট্ৰেক্টৰটো যাবই নোৱাৰিব, যেনেকৈ আমাক ক'লে তাত গৈ পেলাই দেখিছোঁ স্পটত পুলটোত মই যদি 3খন ট্ৰাকো খাৰা কৰি দিওঁ নহয়, পুলটো নাভাঙে। তাত সাধাৰণ এখন মাত্ৰ ট্ৰেক্টৰহে যাবলৈ আছিলে, মাত্ৰ 10 মিনিট বা 20 মিনিটৰ কাম আছিলে। মানে আমাৰ প্ৰব্লেমটো কি হৈছে, এইটো 2টা ৰাস্তা আছে বুলি মই জানো, এইটো মেইন ৰাস্তা হয় বুলিও মই জানো, কিন্তু এইটো ৰাস্তা দি ওপৰ খুঁটিত কাম কৰিব নোৱাৰে, এইটো ৰাস্তা দি অকল তলৰ খুঁটিতহে কাম চলিব, কিন্তু ওপৰ খুঁটি মানুহৰ ঘৰবোৰ বেছি 25 নে 28টা এফেক্ট, তাৰে এটা টিম RSS টিমটোৱে কৰি আছে। আমি কাৰণ তাতো আমি ঘৰ কৰি আছোঁ, সেইটোৱে তলৰ খুঁটিতে ঘৰ কৰিলোঁ, ওপৰ খুলি পাতে 2টা ফ্ৰেম ৰেডি হৈ গ'ল, এটা RSS পাৰ্টি নিজেও লগ পাইছোঁ আমি। সেইকাৰণে বাঁহখিনি আমাক ৰিকুৱাৰমেণ্ট কি আছিলে, আমি বাঁহখিনি ইয়াত পেলাম, ইয়াৰ পৰা আকৌ কান্ধত লৈ তালৈ নিম। আমি সিমানটোৱে বিচাৰিছিলোঁ জাষ্ট যে বাঁহখিনি যাতে তাত পেলাব পাৰোঁ আৰু তাৰ পৰা যাতে কান্ধত লৈ পেলাই আমি সেই জেগাডোখৰ তথাপিও কান্ধত নিবই লাগিব, গাড়ী নিয়া পচিবলে নহয়। এতিয়া আমাৰ কি হ'ল, কালি ৰাতি 1টাৰ পৰা কণ্টিনিউৱাছ 4.5 ঘণ্টা কণ্টিনিউৱাছ, যদি মিছা এটা জানে চাওক, গ্ৰুপটোৱে বাঁহখিনিয়ে কৈ দিব কণ্টিনিউৱাছ। এই ল'ৰাকেইটা সৰু সৰু ল'ৰা হয়, এটাও ইয়াত আপোনালোকে ধৰি লওক গ্ৰেজুৱেশ্যনৰ ল'ৰাও নহয়, আনকি হায়াৰ ছেকেণ্ডেৰী ল'ৰা হয়। কমল চাপৰি দাদা কেইজনমান আছে, একেলগে কান্ধত লৈছে, মই কান্ধত লৈছোঁ, লৈ প্ৰায় 188 বাৰ আমি তাত পেলাবলগীয়া হৈছে। তাত জাষ্ট ইমাজিন, তেতিয়া ল'ৰাকেইটাত তেতিয়াও দেখি আছে যে মানুহখিনি কিমান কষ্ট হৈছে। এতিয়া যিকোনো মানুহৰ নহয় এখন থাকিব মানে, যিকোনো এক চিকুট হ'লেও খেলিব, যিমান সেই মানুহক লাগিলে, কাৰণ সেইখিনি মানুহক দেখিছে যে এই সৰু সৰু ল'ৰাকেইটাই, মই এই ৰাতিটো মোৰ কি দৰকাৰ পৰিছে, কিন্তু মই ফিল্ডত কাম কৰা মানুহ হয়, মই পলিটিচিয়ানো নহয়, না মই কিবা এটা মোৰ ইনিচিয়েল কিবা এটা বেনিফিট আছে, না মই বিজনেছ কৰিবলৈ ইয়াত আহিছোঁ। সেই বাঁহখিনি নিয়াৰ টাইমত এটলিষ্ট যিজনক জনোৱা হৈছে, যেনেকৈ আপোনাক জনোৱা হৈছিলে, আপুনি জানেও চাগে মই ইয়াত আহিম বুলি, মই কৈছিলোঁ যে মই ইয়াত ঠিক আছে, যদি যাব নিদিয়ে মই আহিম তালৈ বুলি। যদি আপোনালোকে জিদ ধৰিছে ময়ো জিদ ধৰিম বুলি কালি মই এইটো ক'লোঁ, মোৰ এটাই আছিলে যদি আপোনালোকে জিদ ধৰিছে তেতিয়াহ'লে মোক সাধাৰণ গাড়ীখনে যদি যাব দিয়া নাই, আপোনালোকে জিদ ধৰিছে ময়ো জিদ ধৰিম। মই বিশেষ জিদ কি ধৰিছোঁ, মই ইয়াত আহি পেলাই মই হাল্লা কৰিছোঁ, কোনো ক'ব নাই, এটা চিঞৰ আমাৰ ইয়াৰ পৰা কোনো মৰা নাই, কাকো আমনিও কৰা নাই, কৈ গৈছে কোনোবাই আমনি পাইছে, ল'ৰা আনকি চকীদাৰকেইটাকো আমি আমনি কৰা নাই, ল'ৰাকেইটা বেয়া কৈছে, এই ভাইটিজনে বেয়া কৈছে, গৈ থাকোঁ মোৰ ওচৰত নেলাগে থওক, তেওঁলোকে কৈছে ঠিক আছে নেলাগে, মই বেয়া মই ঠিক আছে নেলাগে, কাৰণ বহুত ৰিকুৱেষ্ট কৰা হ'ল, আমি ৰিকুৱেষ্ট নকৰোঁ, আমি তাক কাম কৰোঁ, কাৰণ মোৰ কাম হ'ল, মোক কাম হ'ব লাগে যেনেকৈ হ'ল, মই মানুহকেইটাক যেনেকৈ হ'লেও ৰাতিপুৱা বাঁহখিনি প্ৰভাইড কৰিব লাগে, কাৰণ সিহঁতি বহুত কষ্ট কৰি আছে, কাম কৰা মানুহখিনি পইচা দিছোঁ যদি বহুত কষ্ট কৰি আছে। এই ঘৰকেইটা যিসকলৰ ঘৰ বনাই আছোঁ, মোৰ কোনোৱে নহয়, মই চাবলৈ এটা ঘৰ বনাব দিব নালাগে, মই ইজি এটা ৰাস্তা এইটো ৰাস্তা দি কৰিলোঁ হ'লে তেখেতলোকৰ ঘৰ বনাই দিব পাৰিলোঁ হ'লে, ইজি এটা ৱেট, কিন্তু তেখেতলোকৰ বেছি প্ৰয়োজন হৈ আছে, তেখেতলোকৰ এইফালে আহিবলৈ পচিবলো নহয়, বহুত দিগদাৰ হৈছে, জাষ্ট সেইটোৱে এম আছে। কিন্তু কালি মই যোনটো দেখিলোঁ 4.5 ঘণ্টা 5 ঘণ্টা কাম কৰাৰ পাছত যে এজন নাহিলে, যে মানুহ এজন নাহিলে, আপুনি যিটো সময়ৰ কথা ক'লে, এইটো আজি এমাহৰ ভিতৰত এইটো এটা সময়, যিটো সময়ত কিবা এটা বিসংগতি ঘটিল। কিয় ঘটিল? ৰাতি হোৱাৰ কাৰণে ঘটিল, দিনত তেনেকুৱা নাই হোৱা। সন্ধিয়া 7টা বজালৈকে আমাৰ ৰিলিফৰ গাড়ী আহি আছে, গৈ আছে, কোনো প্ৰব্লেম হোৱা নাই। এইটো বাগিচাখনৰ আমি পৰিচালনা কৰোঁতে কিছুমান নিয়ম নীতিৰ মাজেৰে চলোঁ। ৰাতি আমাৰ চকীদাৰৰ ইনষ্ট্ৰাকশ্যন দিয়া থাকে যে গেটখন বন্ধ কৰি ৰাখিবি, ইয়াত আমাৰ বেলেগ বেলেগ ইছ্যু হৈ থাকে, সেই এটা ইছ্যু। দিনত আমাৰ একো প্ৰব্লেম নাই, ঠিক আছে, আপোনালোকে আহিলে আমি বহুত ভাল পাইছোঁ, সহায় কৰিছোঁ। আমাৰ বাগিচাৰ সীমাতে 11টা পৰিয়াল এতিয়াও আছে। বাঁহ এটা পাৰ্টি আনি তাত বাঁহ পেলাই থৈছে, তাৰপিছত এটা কাম কৰা পাৰ্টি আমাৰ ইয়াতে ক্লাবত আছে থাকিছে। তাৰপিছত এই বাঁহখিনি যদি গাড়ীখন ঘূৰি যাবগৈ লাগে, ঠিক হ'লে আমাৰ গাড়ী আছিলে, ৰাতিপুৱা আমি পঠিয়াই দিলোঁ। চিম্পল কেলে নহয়, মই কালি ৰাতিয়ে বুজালোঁ যে মোক ৰাতি কেতিয়াও চব ৰাতি 1টা বজাত কেতিয়াও চব কথা আপুনি বুলি এইকাৰণে নকওঁ, আপুনি কৈছে ধন্যবাদ, আপুনি বহুত ভাল কাম কৰে বুজিছোঁ, কিন্তু আমাৰো নিৰ্দিষ্ট কিছুমান নিয়মৰ মাজত গতিকে আমি ৰাতিপুৱা আৰামচে এতিয়াও গাড়ী নিয়মৰ কথা ক'বলৈ যাওঁ, মই যদি নিয়মৰ কথা ক'বলৈ যাওঁ, এতিয়া বানপানী সময় নহয়, আমি যদি নিয়ম বান্ধিবলৈ হয় নহয়, তেতিয়া কি হয়, আৰু বানপানী হওঁতে প্ৰথম আমি চব গোটেই ৰাইজক আমাৰ কোনেও ডিনাই কৰিব নোৱাৰে যে বাগিচা নাই কৰাও নাই, আমি থাকিছোঁ, ৰাখিছোঁ, চিকিৎসা কৰিছোঁ, খাবলৈ দিছোঁ, আমি দিনাই কৰি দিছোঁ। কৰা নাই, কিন্তু এটা হ'ল কি ৰাতি হোৱাৰ কাৰণে মই ৰাতি সেইকাৰণে আমি এইখিনি এতিয়া লৈ যাম। কিন্তু কথাটো হৈছে যে
আপোনালোকে বহুত সময় মোক কালি কোৱা হ'ল যে পুলটো ভাঙি আছে বুলি। মই এটা কথা বুজি নাই পোৱা, মোক মিছা কথা কিয় ক'লে? ঠিক আছে, পুলটো ভাঙি আছে আৰু এটা পইণ্ট কৰিব বিচাৰিছোঁ দেই। অলপ আগত আমি 10টা বজাত মেনশ্যন কৰিছোঁ, আপুনি ক'লে নহয় 11টা বজাত। তেতিয়াহ'লে আপুনি গম পায় যে আমি 11টা বজাৰ পৰা ইয়াত ৰাতিপুৱা গম আৰু চাওক এতিয়া ঘটনাটো হ'ল সমস্যা এটা হ'ল 11:30 ফোন কৰিছোঁ, এখেতলৈ 5 বাৰ ফোন কৰিছোঁ, এখেতক কৰিছোঁ। আপোনাৰ নাম বিবেক শৰ্মা নহয় জানো? বিবেক শৰ্মাৰ কাৰণে হয়, ঠিক আছে। মই 5 বাৰ ফোন কৰিছোঁ, আপোনালৈ ফোন কৰিছোঁ, আপোনাৰ ৰেছপন্স দিয়া নাই। আপুনি ৰাতিপুৱা কৈছে আপোনালোকৰতো ইমাৰ্জেঞ্চি কৈছে, আপোনালোকেতো ফোনটো ৰেছপন্সটো দিব লাগে। আপোনালোকৰ নিয়মটো আমি চবেই মানিব লাগে, বাগানৰ নিয়ম মানিছে, ঠিক আছে। কিন্তু আপোনালোকে এই বানপানীৰ সময়ত যে ইমাৰ্জেঞ্চি কোনোবা আহিব পাৰে, সেইটো সময়ত আপোনালোকে ইমান ৰেষ্ট্ৰিকশ্যন ৰাখিবলৈ কি থাকিলে? এইটোতো ইণ্ডিয়া পাকিস্তানৰ বৰ্ডাৰ নহয়, আপোনালোকে ইমান বেছি কোনোবা কিন্তু বুজিব লাগিছিলে। আমি 9টালৈকে আমাৰ অপেন থাকে। কথা এটা হ'ল, সময়দাক ক'লে যে ৰাতিৰ কাৰণে আপুনি কৈছে ৰাতিৰ কাৰণে গাড়ী পাৰ কৰিব, কিন্তু সময়দাক যদি ৰাতি ক'লেহেঁতেন যে বাঁহখিনি এনেকে তুলি থওক যে ৰাতিপুৱা গাড়ীটো পাৰ কৰাব পাৰিব, সেই কথাটো কিয় নক'লে? এতিয়া যে কৈছে যে বাঁহখিনি এতিয়া নিব পাৰিব, কিয় ফুলৰ কথা আনকি দিনৰ পোহৰ হোৱাৰ পাছত কথাটো বেলেগ টাইমত কৈছে। ৰাতিপুৱা 6টা বজাত পিছতে এইজন মানুহে অসমৰ কাৰণে যি কৰি আছে নহয়, ইয়াত ৰাতিটো বহি থকা সম্ভৱে হ'বই লাগিছিলে। এই মানুহজনক এনেকে ৰখা কোনো উদ্দেশ্য থাকিব লাগিছিল। আৰু কৈছে ৰাতি মানুহখিনি কষ্ট হ'ল, ৰাতি বাঁহ লৈ তালৈ গ'ল, গাড়ী পাৰ নমাই দিলে। এতিয়া কৈছে কি গাড়ী দি আমি লৈ যাম, তেতিয়াহ'লে ফুলটো কথা মিছা কথা ক'লে, ফুলটো কথা মিছা কথা ক'লে তেতিয়াহ'লে। কিন্তু কথাটো হৈছে যে মই কালি গেছ পৰিয়াল দুটা লগ কৰিছোঁ, তাৰপিছত মই ফিডিং কৰি আছোঁ। ফিডিং কৰাৰ পাছত আকৌ এইখিনি ইয়ালৈ মই আহিবলগীয়া হ'বই নালাগিছে। মই এবাৰ ক'লোৱেই, মনতে পাতিলোঁ যে মোৰ গাড়ী হয় পঠাই দিয়ক। আৰু যোনখিনি মানুহ আহিছে চব ৱেল এণ্ড গুড মানুহ, চব হেৰি মানুহ। তেখেতলোকে ৰিকুৱেষ্ট কৰিছে, বেলেগ কোনোবা অহা হ'লে অলপ হ'লেও হাল্লা গোলা কৰাত হৈছে। আপুনিতো চাগে শুনিছে, ফোনতো কথা পাতিছে, কিবা মিছবিহেভ কৰিছে, মিছবিহেভ নাই হোৱা। আপুনি জানে চাগে আমাৰ গাড়ী হয় বুলি কৈছে চাগে, কৈছে হয় নাই? কৈছে হয় নাই? পিছত হ'লেও কৈছে, আপুনি জানে তাৰমানে এৱেৰ হয় যে আমাৰ গাড়ী হয়। যদি মই বানপানী কথা ক'বলৈ যাওঁ, এতিয়া বানপানী কথা যেতিয়া টাইম টেবুলৰ কথা কৈছে বা কিবা কৈছে, টাইম টেবুলটো মোৰো আছে, শুবলৈতো মোৰো মন যায়, হয় নাই? এতিয়া যদি মই কওঁ যে আমি ৰাতি মেট্ৰেছ ডিষ্ট্ৰিবিউট কৰিছোঁ, এতিয়া যদি মই কওঁ যে দুদিন মই শুৱাই নাই, কোনোবা বিশ্বাস কৰিব? নকৰিলে কৈছোঁ নাই, কাৰণ মানুহে এৱেৰ কথা নাই। এতিয়া আপোনাক ফোন কৰিছে ৰাতি, ফোনটো ৰিচিভ কৰা নাই, ঠিক আছে, একো ইছ্যু নাই, ৰিচিভ কৰা নাই। মোৰো ফোন আহে ৰাতি, মোৰ ফোনটো পুলিচ যদি দেখা পাব বিশ্বাসে নকৰে, মোলৈ ইমান ফোন কেনেকৈ আহে বুলি ভাবিব। মানুহে বিশ্বাসে নকৰে। মোৰ যদি 3টা মোবাইল আছে, এটা মোবাইলত 250 কল আহে, মই বিশ্বাসে নকৰোঁ, মই লেভেল দি আছোঁ ভাবিব। আহিব সেইটো আহে। মই তাৰ মাজত এই ডেথ হোৱা ছোৱালীজনী মাজুলীলৈ পঠাইছোঁ এম্বুলেঞ্চ মাতি ৰাতি, তাৰ মাজত এই এম্বুলেঞ্চ ল'ৰা এটা চিৰিয়াছ হৈ গ'ল, সৰু ল'ৰা এটা, তাৰ মাজত এম্বুলেঞ্চ পঠাইছোঁ ডিব্ৰুগড়, তাৰ মাজত প্ৰেগনেণ্ট মানুহক ৰেস্কিউ কৰিছোঁ ৰাতি। মোলৈ ফোন আহে, তথাপিও মই ফোনকেইটা কেলৈ ৰেস্কিউ কৰিছোঁ? কাৰণ সেইকেইটা ইমাৰ্জেঞ্চি হ'ব পাৰে, আপোনালোকে শুই থাকিব পাৰে, তাতো ইছ্যু নাই। কিন্তু মোৰ এটা কথা চাওক, এটলিষ্ট মিছা কথা ক'ব নালাগে। মই গৈ পেলাই দেখিছোঁ, মোৰতো বেয়া লাগিছে ন, মই কান্ধত আমি কি দৰকাৰ পৰিছে কান্ধত নিবলৈ? মই ৰাতিপুৱালৈকে ৰৈ দিব পাৰিলোঁ হ'লে। মই তেতিয়াও কৈছোঁ যে মোৰ মানুহকেইটাই 5টা বজাৰ পৰা কাম কৰে, যদি বাঁহ বিচাৰি আছে মই প্ৰভাইড কৰিব পৰা নাই, ভুলটো মোৰ হৈ আছে, কাৰণ মই প্ৰভাইড কৰিব পৰা নাই। মই আৰু এংচিয়াছ বুলি কৈছে, বা অলপ ডেছপাৰেট হৈ গৈছে, মানে মই প্ৰভাইড কৰিব পৰা নাই। মোৰ মানে মই গিল্টি হৈ গৈছোঁ, কাৰণ মই বাঁহ দিব পৰা নাই, মই বাঁহ দিব নাই পৰা কাৰণে তেখেতলোকৰ ঘৰ বনাম। মোৰতো বেয়া লাগি গৈ আছে ন, কাৰণ মই এনেকুৱা এটা জেগা চুজ কৰি পালোঁ যোনটো জেগা পচিবল নহয়। এটলিষ্ট কালি ৰিকুৱেষ্ট কৰা হৈছে, এৱেৰ হয়, তেতিয়া কিবা এটা কনচিডাৰ কৰিব লাগে বুলি মই ভাবিছোঁ। মানে কিবা এটা কনচিডাৰ কৰিব, এটলিষ্ট মিছা কথা ক'ব নালাগিছিলে যে পুলটো ভাঙি আছে। গৈ পেলাই মই পুলটো যে নভঙা দেখিছোঁ, মোৰতো বেয়া লাগিছে। নিশ্চয় নগ'লো আমি, এইটো কথা বিতৰ্ক নকৰিলোহেঁতেন। হয়, তেখেতলোকে সঁচা কথা কৈছে, এই কথাটো আমি মানি ল'লোহেঁতেন। গোটেই ৰাতি বহাই শুনি চাওক, কালি আমাক কি কৈছিলে? কালি আমাক কৈছিলে যে ভঙা পুল গাড়ী যোৱা পচিবিলিটিয়ে নাই। তেখেতলোকে ক'লে, তেখেতলোকে সেইটো বাঁহখিনি পেলাই, কাৰণ বাঁহ দিব লাগিছে, পেলাইছে, বাকীটো নাজানে কিমান দূৰত যাব লাগে। তো সেইটো মোক কালি মিছা কথা কোৱাৰ কাৰণেতো আমি ইমানখিনি এতিয়া হেৰি কৰিবলগীয়া হৈছে। তেতিয়াহ'লে ৰেছপঞ্চিবিলিটি মই ক'লোৱে যে 5টা বজাত মোক পোৱাই দিব লাগে, 5টা বজাত ৰেছপঞ্চিবিলিটি লৈ লওক যে নাই আমি পেলাই দিম। ৰেছপঞ্চিবিলিটি কোনো লোৱা নাই, এইটোতো নল'লে। ৰাতিপুৱা 6টাতহে এখন খুলিব বোলে গেট, ৰাতিপুৱা চবচে ইণ্টাৰেষ্টিং হ'ল, মই তেতিয়ালৈকে ধৈৰ্য ধৰিছোঁ। আমি চাও কমপ্লেইন কৰা নাই, আমি ৰাতিপুৱালৈকে কান্ধত লৈ বাঁহখিনি পেলালোঁ। ৰাতিপুৱা পোহৰ হৈ গ'ল, এবাৰ গৈ পেলাই এই যে তুমি কৈছিলা, গৈ পেলাই ৰিকুৱেষ্ট কৰিলে যে গাড়ীখন এতিয়া যাব পাৰিব নেকি? তেতিয়া ক'লে 6টা বজালৈকে যাব দিব নোৱাৰোঁ। এতিয়া ভাবি চাওক, যোগ্য হয়। ৰাতিপুৱাও সুধিলে, ভাবি চাওক 4 ঘণ্টা, আমি অলৰেডি 5 ঘণ্টা ষ্ট্ৰাগল কৰিলোৱেই, 5টা বজাত ডিউটি কৰিছোঁ।
আমি ৰাতি ঠেলা এখন নিছো ঠেলাখন ধৰি আপোনালোকৰ কিবা অৰ্ডাৰ আছিলে নি যে সময় গগৈ ডাঙৰীয়া ইয়াত ঘৰ বনাব নোৱাৰিব এনেকুৱা কিবা ইছ্যু আছিলে নি কোনোবাই বাধা দিছিলে নি মই ফোন নাই কৰা মই আপোনাক ফোন নাই কৰা তেখেতে কৈছে মই কৰিছো আপোনাক তেখেতে তেতিয়া আপুনি যেতিয়া আহি পালেহি তেতিয়া তেখেতৰ দেখি বহুত বেয়া লাগিছে তেতিয়া মই কৈছো আপুনি যাব পাৰে বুলি কৈছে আপুনি কৈছে ইটো ৰাস্তা আছে নহয় ইটো ৰাস্তাই যাব লাগে কিয় গায়ে হাতে কথাবোৰ কৈছে আপুনি আপোনাৰ কথাবিলাক বদলাই নিদিব আপোনালোকে ৰাতিও পৰা মানুহখিনি হাঁহ কৰি আছে কিন্তু কথাবিলাক বদলাই নিদিব ইটো ৰাস্তা আছে কেনেকুৱা কথাবোৰ কৈছে আপুনি ফোনত আপোনাৰতো ৰেছপন্সিবল থাকিব লাগিছিলে আপুনি এজ এ মেনেজাৰ হয় ৱেলফেয়াৰ মেনেজাৰ ৱেলফেয়াৰ অফিচাৰ আপুনি ৱেলফেয়াৰ নহলেও ইয়াৰ ফেক্টৰী মানুহ নহলেও ব্যক্তিগতভাৱে নিজৰ মানৱতা খাতিৰত ক'ব লাগিছিলে সলিউশ্যন চাওক এতিয়া মোক ক'লে যে এটা কথা ভঙা পুলটো বুলি অৰ্ডাৰ কোনে দিলে ভঙা পুলটো দেখাব ভঙা পুলটো আছে বুলি যে ক'লে ভঙা পুল আছিলে ভঙা পুল এই বানপানীত ভাঙি দিছিলে বানপানীত গোটেই ভাঙি দিছিলে এইটো 12 দিন মান বন্ধ থাকিলে আমি 12 দিন ভিতৰত ইমিডিয়েট ৰিপেয়াৰ কৰিলো ৰিপেয়াৰ কৰি পেলাই কৰিলো কিন্তু এতিয়ালৈকে তাত উইক আছে ঠিক আছে সেইটো বুজিলো বাৰু সেইটো বুজিছো উইক আছে তাত ঠিক আছে বুজিলো উইক থকাৰ কাৰণে চৌকিদাৰে কৈ দিছে যে পুল ভাঙা আছে এই চৌকিদাৰটো পুল ভাঙাটো ক'লে আপোনাক পুল ভঙা মানে যাব গাড়ী যাব নোৱাৰে বুলি কিন্তু ৰাতিপুৱা গাড়ী যায় ৰাতি যাব নোৱাৰে ৰাতি যাব এটা কথা আছে মানুহৰ এটা কথা মিছা কথা লুকুৱাবলৈ গ'লে সটা মিছা কথাৰ পৰিচয় ল'বলগীয়া হয় আশ্ৰয় ল'বলগীয়া হয় এতিয়া কথাটো এখেতকৈ তেনেকুৱা হৈছে আমি যিহেতু আপোনালোকক ব্যক্তিগতভাৱে আপোনালোকে কোনোবা বা ফেক্টৰী কোনোবা হয় বুলি আমি নাজানো এখেত যিহেতু আপোনালোকে জানে সকলোৱে চিনি পায় আপোনালোকে এইটো ইয়াতে আহিছে আপোনালোকৰ মানুহে হয় তাতেতো আমাৰ বেলেগ মানুহ নাই ইয়াৰ কোনোবা বাহিৰৰ মানুহ নাই আপোনালোকৰ মানুহ কাৰণে আহিছে হয় এটা কাম কৰিব লাগিছিলে আপুনি হয় ৰাতি বোলে গাড়ী যোৱাটো বন্ধ কৰিছে আপোনালোকে ৰাতিপুৱা যাব এটা যদি কথা এটা যদি ৱৰ্ড দি দিলেহেঁতেন তেতিয়া ইমান বিশৃংখলা নহয় আপোনালোকৰ লগতো ইমান কথা পাতিবলগীয়া নাথাকিলেন কাৰণ কথাটো বদলাই আছে ইটোৰ পৰা সিটোৰ পৰা এখেতে ক'লে এটা আপুনি ক'লে এটা এখেতে ক'লে এটা তিনিজনৰ কথা মিল নাই আমাৰ সেইটো কাৰণে কথাটো বেয়া লাগিছে কাৰণ সময় গগৈ লিখীয়া এজন মানুহ এখেতে আপোনালোকে সকলোৱে কৈছে যে এখেতে অসমৰ দুখীয়া মানুহৰ কাৰণে কি কৰি আছে আপোনালোকে এইটো মানে ৰেছপন্সিবিলিটিটো নিজে ল'ব আপোনালোকে ডেজিগনেশ্যনৰ আছে ইমান ভাল পাব লাগিছিলে এনেকুৱা এজন মানুহ ইমান গাঁৱৰ ভিতৰত আহি পেলাই ইমান কষ্ট কৰি যে ইমাৰ্জেঞ্চি টাইমত 5-6 বাৰ ফোন কৰিছে আপোনালোকেতো এটলিষ্ট ৰেছপন্সটো দিয়ক আপোনালোকৰ চকীদাৰ কেইজনেও আপোনালোকলৈ ফোন কৰিছে আপোনালোকেতো এটলিষ্ট ৰেছপন্সটো দিয়ক একদম গাঁৱৰ স্বভাৱ দিছে আপোনালোকে ফোনটো ৰেছপন্স কৰা নাই ফোনটো ধৰা নাই আমি নাজিৰা থানালৈ ফোন কৰিছো আনকি চিটুৱেশ্যন বেলেগ হ'ল দেন সময়দাৰ লগত যিখিনি মানুহ থাকে সময়দা আজিলৈকে কাৰো লগত তেনেকুৱা মানে বিতৰ্ক হোৱা আমি দেখাই নাই ইমান কাম কৰি আহিছে কিন্তু এইটো সময়ত নকৰে এইটো সময়ত বিশেষকে কাৰো লগত বিতৰ্ক কৰা সময় নহয় যিটো দুৰ্যোগ এতিয়া কোনোবাখিনি ৰাখিব লাগিছিল আৰু মিছা কথাটো কৈ এইটো কোনো প্ৰয়োজন নাই ন কাৰণ ইয়াত ইমান এনেকুৱা এটা এৰিয়া নহয় যে ইয়াত কোনোবা দুৰ্দৰ্শ সন্ত্ৰাসবাদী ঘূৰি ফুৰে এনেকুৱা ধৰণৰ এইটো কোনো সোমাব নোৱাৰে ইমানো ৰেষ্ট্ৰিক্টেড এৰিয়া নহয় আপোনালোকে যিটো দেখাইছে যদি ইতিহাস চাবলৈ যাওঁ মই বহুত কিবা কিবি ওলাব নগা আলি আছে নগাৰ দিনৰ এটা আলি আছে যিটো পথ এতিয়া বন্ধ কৰা হৈছে এইটো দিশ যদি কওঁ আমি দিশখন এৰাহুতি বাগান খোলা আছে এইবোৰ যদি ধৰিবলৈ যাওঁ বহুতখিনি কথা আছে এইবোৰ আমি নাযাওঁ ইয়াৰ যিটো মেইন ৰিজনটো আছে আপোনালোকে এটা ভগা যিটো নলা আছিলে বুলি কৈছে এইটো আপোনালোকে দেখাই দিয়ক আৰু যদি ভগা নলা সঁচাকৈ আছিলে তেনেহ'লে ৰাতি কিয় ভগা নলাটো যাব নোৱাৰে দিনত গাড়ীবোৰ যাব পাৰে এই বস্তুটো আপোনালোকে বুজাই দিয়ক তাৰ পাছতে বাকীবোৰ প্লিজ আৰু আমি শুনিছোঁ ইয়াত যেতিয়া সাহায্য প্ৰভাইড কৰিবলৈ আহিছিলে তেতিয়াও আপোনালোকে কিছুমান ইয়াত গাড়ী বন্ধ কৰাৰ কথা আছিলে আগতে মাজতে আপোনালোকে গাড়ী ঘূৰাই দিয়া কথা এইবোৰ আপোনালোকে কিয় কৰিব কাৰণ এইখন এই বস্তুটো কাৰো অধিকাৰ আছে এইটো এতিয়া বানত বিধ্বস্ত মানুহখিনি সহায় কৰাৰ স্বাৰ্থত সকলো ওলাই আহিব লাগে এইটো ক্ষেত্ৰত যদি আপোনালোকে ইয়াত বাধা নিষেধ কৰে আমাৰ বাগান আমাৰ নিজৰ যদি আধিপত্য বিশ্বাস কৰিবলৈ এইটো কেতিয়াও পচিবল নহয় মানে কমন সভা মানুহখিনি মৰি যাওক নেকি নাখায় নবৈ মৰি যাওক মানুহখিনি বস্তুটো সেইটো লাইনতে গৈ আছে আমিও জানোতো বাগানৰ ভিতৰত কি হৈছে কি কোন পুখুৰী পাৰ্মিশ্যন লৈ পিনি শিল খান্দে আমিও জানো সব কথা জানো নহয় গ'লে মানে মেনেজাৰ চব যাব কিন্তু আমি চব জানো সেইবোৰ কথা মানুহৰ বিশেষকৈ আজিৰ দিনত সদায় সময়টো খুব দিগদাৰ সময় কাৰণে চবেই মানে এঘণ্টা সময় পাৰ হৈ প্ৰব্লেম হৈছে এতিয়া এই সময়ত কাম লৈ যদি দায়িত্ব লৈ ল'লে 5টা বজাৰ পৰা বছ হৈ গ'লে খতম সব নিজৰ নিজৰ ভাগে চবে চাগে দেখি যায় কিবা গম পালে খবৰ পালে না এতিয়া আৰু বহুত মানুহ আহিব ইমানটা সলিউশ্যন কৰি আপোনালোকে এটা কেইটা বাজিলে 9টা পাৰ হৈ গ'ল 9টা আপোনালোকে নিশ্চয় এৱে হয় যে মই ৰাতিপুৱা পৰা ইয়াত আছো বুলি নিশ্চয় এৱে ছটা বজাত গেটখন খুলিব বুলি ক'লে তাৰ পাছত এইফালৰ পৰা এজন ওলাই অহা দেখিছো ইয়াতে কোনোবা বাবু কোনোবা ঘূৰি ফুৰিছে কিন্তু ইয়াত যে অসম এই গোটেই নিশা এনেকৈ থাকিলে নিশা বাঁহ চাহ উচা নিয়াতে পৰি আছে আহিবলৈ সময় নাই আহিছে কেইটা 8:42 8:52 দিছে আপোনালোকে ইমান দেৰি কিয় হ'ল হঠাৎ আহি পিনে এনেকুৱা হ'ল দেই কথাটো পাতি আপোনালোকেতো গোটেইখিনি কথাটো ক'বলৈ আপোনালোকে আহিবলৈ ইমানখিনি কিয় হ'ল সেইটো হ'ল ইমান দেৰি কিয় হ'ল সেইটো লাগে
ইমান দেৰি আপোনালোকে কিয় কৰিলে? কেইবাজনকো পঠোৱা হৈছে আপোনাক খবৰ দিবলৈ। ইমানকে ভাই কৰিছে। আপুনি নিজেও কৈছে। অঁ দায়িত্ব নাই আপোনালোকৰ, দায়িত্ববিলাক বস্তু থাকিব লাগে মানুহৰ। মানুহ হয় আপোনালোক। এইবিলাক বস্তু ময়ো নিবিচাৰোঁ, কিন্তু মই কাম কৰিবলৈ আহিছোঁ। মই অকল কাম কৰিবলৈ জানো, মই একো চিনি নাপাওঁ। মই একোৱে চিনি নাপাওঁ, মই অকল কাম চিনি পাওঁ। মই অকল কামেই চিনি পাওঁ। কিন্তু এই কাম কৰা টাইমত যদি এনেকুৱা কিবা এটা হয় নহয়, তেতিয়া বেয়া লাগে। মানে মেইনকৈ হৈছে কি, আমি ৰাতি এইখিনি কাম কৰিবলগীয়া হ'বই নালাগিছিলে। বহুত ইজি কাম আছিলে। মোৰ এতিয়া সেই মানুহখিনি এতিয়া বহুত কাম আগবাঢ়িলে হয়। এইটো কাম নোহোৱা হ'লে আৰু কাম বাঢ়িলে হয়, আৰু কাম ইজি হ'লে আপুনি যদি পাৰে চাওক, মই আপোনাক কৈছোঁ, আপুনি ক'লে যে সেইফালৰ পৰা লৈ যাওক বুলি, আপুনি সেইফালৰ পৰা গাড়ীতে লৈ যাওক, ঠিক আছে? আপোনাক মই কৈছোঁ আপুনি গাড়ী লৈ যাওক। যদি বাঁহডাল য'ত আমি কাম কৰিছোঁ এডাল লৈ পেলাই দিব পাৰিম, আপোনাক মানি যাম। এইটো যদি কৰি দেখায় মই মানি যাম। মই ইয়াৰ পৰা উঠি গুচি এতিয়া গুচি যাম। আপুনি ক'লে যে আপুনি কৈছিলে ন এইফালে লৈ যাওকগৈ বুলি, আপুনি সেইটো চাইডত এইটো চাইডৰ পৰা অকল এডাল বাঢ়ে নিয়ক, কিন্তু আমি য'ত কাম কৰিছোঁ ওপৰ খুঁটিত তাত এডাল পেলাই দিম। আমি সেইফাল দি পঠিয়াই দিম। এইবিলাক বঢ়াব লাগিব। সেইফাল দি আমি স্পটত পেলাই দিম। এখালে কথা দিছে নহয়, এইটো চাইডত গ'লে ওপৰ খুঁটিটোত প্ৰথমে মানুহখিনিয়ে পাম। তুমি আহি পেলাই কি মোক খাপ ধৰিবলৈ তুমি কথা কোৱাৰ কোনো অধিকাৰ নাই। মিলাবলৈ একো নাই, বাঁহখিনি তালৈ গ'লে হৈ গ'ল। আমাৰ কামহে কৰিব লাগে, ইয়াত মিলাব লাগে, বিতৰ্ক কৰিব লাগে। এইবোৰ চব আমাৰ নিজৰ মানুহ, ইয়াত হয় নহয়, চব নিজৰ মানুহ। 10টা বজাৰ পৰা মোৰ টাইম কিন্তু আপনি কোনটো এৰিয়া হয়? ইয়াৰ নহয়, এইটো মেথালছৰ গাঁও হয় বা কমল চাপৰি টাইমৰ কথা নক'ব আৰু মোৰ অলৰেডি টাইম। এতিয়া মই আজি কাক লগ কৰিবলৈ যদি যাওঁ বুলি কওঁ, মই আজি কাৰোবাক লগ কৰিবলৈ যাবলৈ আছে, আমাক ইনভাইট কৰিছে এই জেগাত, মই মোৰ দোকান মোৰ তাত যাব লাগে, তাত যাব লাগে। সেই মানুহগৰাকীও ইয়ালৈ আহিব, তেখেতে এইবিলাক দেখিব, ভাল নালাগিব প্ৰথম কথা দেই। মোৰ এইবিলাক বস্তু মই পচন্দ কৰা নাই। কিন্তু এতিয়া আপুনি যদি সময় চবৰ কথা নকওঁ, সময় অলৰেডি মোৰ বহুত লছ হ'ল। মই টোপনি খতি মোক কি টকা পইচা হ'লে আমি বাঁহখিনি নি আছিলোঁ, টোপনি খতি হ'ল, চখতো নাই, গান বজোৱা নাই। গান বজাই বজাইছোঁ তেতিয়াও বেলেগ কথা। এইটোৱে আৰু মিছা কথা মোৰ ক'ব নালাগে মানুহ। আপোনালোকে গাড়ীখন এতিয়া আমি থাকোঁতে চাওক, আপোনালোকে গাড়ী মাতক কিমান নাজানো, মই কিন্তু তাত পইচা পে' কৰিম। মই পইচা নিদিয়াকৈ কাম নকৰোঁ। প্ৰথম কথা যে টকা হয় মই পইচা দিম, নহ'লে এনেকুৱা হ'ব যে মই ফ্ৰীত কাম কৰিম। পইচাটো মই পে' কৰিম। এইটো পইচা নহয়, এইটো আমাৰ কাম, এইটো আমাৰ এৰিয়াত আমি কাম কৰিলোঁ। এইটো আমাক মাফ কৰি দিওঁ আৰু। আৰু এটা ৰিকুৱেষ্ট, তেখেতে ক'লে তেখেতে অকলে মই বিচাৰিম তেখেতে এডাল বা ইয়াৰ পৰা অকলে যাব লাগিব। তেনেকুৱা চৰ্ত ৰাখিব নাই নালাগে। ওপৰ খুঁটিলে নি চাওক, আপোনালোকে ফোনত বহুত আৰামত কৈছে, এনেকে লৈ যাব পাৰিব। সেইটো কেনেকে কৈছে? অকমানি ল'ৰা এটা কিমান অকমানি ল'ৰা বান্ধ এই ল'ৰাটো ইয়াৰ ৰাতিটো আমাৰ লগত খাটিছে, কি প্ৰয়োজন আছে ইয়াৰ কি প্ৰয়োজন আছে? এখেতলোকৰ ঘৰ বনাইছো, কিমান কষ্টত বাঁহ নি আছে আপুনি তেতিয়া ফিল কৰিব পাৰিব। এডাল বাঁহ হ'লেও নি চাওক, মই তেতিয়া আপোনাক এওঁজনে সেইবোৰতে কাম কৰিছে, এওঁৰ দায়িত্ব। এওঁ ডেপুটেড ডাইৰেক্টলি সেইবিলাক চোৱা চিতাৰ কাৰণে দিয়ে। খালি ঘটনাটো হ'ল অকল ৰাতি হোৱাৰ কাৰণে। বস্তু পঠিয়াই দিম আমি। আৰু এটা কথা মোৰ দাদা যাতে ইমাৰ্জেঞ্চি যদি কিবা লাগিলে যিমানে ৰাতি থওক, মই এইটো আপোনালোকক কৈ দিছোঁ, মানে যিহেতু মই ইয়াত আহিছোঁ, যিমানে ৰাতি থওক এটলিষ্ট যদি পাব লাগিছে ৰিচিভ কৰক। কিবা যদি ইমাৰ্জেঞ্চি হয় তেখেতে কি কৰিব বিচাৰিছে, কি ইমাৰ্জেঞ্চি হৈছে, আমি কিবা এটা হেল্প কৰিব পাৰিম নেকি, এই তিনিটা কাম কৰিলে যথেষ্ট। আপোনালোকে ফোন এটা আহিছে, ৰাতি ফোন আহিছে, নিশ্চয় কোনোবাই কি কৰিছা ভাত খালা নাই বুলি কৈ নুসুধে, নিশ্চয় কিবা এটা ইমাৰ্জেঞ্চি ৰাতি ফোন একদম ইমাৰ্জেঞ্চি ফোন, ৰাতি কোনো এনে ফোন নকৰে। এটলিষ্ট কথাটো শুনি পেলাই যদি কিবা এটা হেল্প কৰিব পাৰে কৰক, নকৰিলেও যদি কাৰোবাৰ হাতেৰে যদি কৰিব পাৰে আৰু ৰাতি এইবিলাক ধৰি লওক আমাৰ গাড়ীখন ঠিক আছে, যি হ'ল ঠিক আছে, গাড়ীখন গ'ল, এনেকৈ বাৰু পাছলৈ বহুত গাড়ী যাব, পাছলৈ যাতে সেই গাড়ীবিলাক আপোনালোকে নিজে কিবা এটা চিষ্টেম কৰি দিয়ক যে কি কাৰণে গৈছে কি কাৰণে, ঠিক আছে চিষ্টেম কৰি দিয়ক, কিন্তু কোনো গাড়ী যাতে এইফালৰ পৰা ব্লক নহয়, চব গাড়ী যাতে যায়। আৰু এটা ৰেচপনচিবিলিটি আপোনালোকে লওক, মই বিচাৰিছোঁ। মোৰ সময় নষ্ট হ'ল, জাষ্ট মোৰ সময় নষ্ট হ'ল, মোৰ কষ্ট হ'ল, আমাৰ টোপনি গ'ল, ঠিক আছে একচেপ্টেড। এটা কথা আপোনালোকে মোক আজি ভোট দিয়ক, যাতে এই ৰাস্তাটো যদি আকৌ বেয়া হয়, যদি ৰিলিফৰ গাড়ী এইফালৰ পৰা যায়, বেয়া হোৱা ৰাস্তাটো যদি লগালগ বনাই দিয়ে, সিমানটোৱে এই ৰাস্তাটো আমি নিজে ৰেচিপি লগাই কৰি ল'ম। বহুত এন জি অ'ৰ কৰি আছে, আপোনালোকে দেখিছে, আপোনালোকে কৰিছোঁ, ঠিক আছে একচেপ্টেড। কিন্তু যাতে এইফালে যদি গাড়ীবিলাক যায়, বেয়া যাতে ঘূৰি নাহে, বেয়া হৈ আছে ৰাস্তাটো, সেইকাৰণে যাতে ঘূৰি নাহে। এটলিষ্ট
এই আপোনালোকে বেয়া হৈছে লগালগ যাতে ৰিপেয়াৰ কৰা কিবা এটা চিষ্টেম কৰক যাতে ৰিলিফৰ গাড়ীবিলাক এইফালে যাব পাৰে কাৰণ এইফালে পৰা বহুত বেছি মানে কষ্ট হয় কিন্তু এইফালে পৰা মানুহখিনি আকৌ অৱস্থা বহুত বেয়া হৈ গৈছে এটলিষ্ট এই কমিউনিকেশ্যন যদি তালৈকেও ঠিক হৈ যায় যথেষ্ট সেইটো ৰিকুৱেষ্ট থাকিল এই বেয়া হৈ হৈছে বেয়া হৈ কেইদিনমান পৰি থাকিল বুলি মই শুনিছোঁ গাড়ীবিলাক ঘূৰি হ'বলগীয়া এদিন মেডিকেল কেম্পৰ গাড়ী গম পাইছোঁ মেডিকেল কেম্পৰ গাড়ীখনো ঘূৰি গৈছে সিমানখিনিও গম পাইছোঁ এটলিষ্ট যাতে যদিও বেয়া হৈছে আকৌ যদি বেয়াও হয় আকৌ যদি আপোনালোকে লগালগ ৰিপেয়াৰ কৰি দিয়ে এইটো জাষ্ট আপোনালোকে ৱৰ্ড দিয়ক মই আৰু কৰিব নালাগে যাতে মোৰ যি হ'ল ৰাতি কিবা এটা নিয়ম আছে ঠিক আছে একচেপ্টেড একো ইছ্যু নাই যাতে পাছলৈ যিবিলাক ৰিলিফৰ কাৰণে গাড়ী আহে সেইবিলাকে যাতে তেনেকুৱা ধৰণৰ অসুবিধাৰ সন্মুখীন হ'ব নালাগে বা কেতিয়াও নহয় তেনেকুৱা জাষ্ট এই বানপানীৰ সময়ত যদি আমি একেলগতে কাম কৰোঁ সেয়া বিচাৰিম বাকী একো দৰকাৰ নাই মোক একোৱে দৰকাৰ নাই বহুত নিয়ম আছে বহুত আছে চব জানো আমাৰো বহুত নিয়ম আছে ঠিক আছে কিন্তু এই বানপানীৰ সময়ত যদি আমি সকলোৱে পিছতে হওঁ ভিডিঅ'টো আপোনালোকে শেষলৈকে চোৱাৰ কাৰণে বহুত বহুত ধন্যবাদ জনালো লগতে কমেণ্ট এটা কৰিও জনাব আৰু চেনেলটো যদি প্ৰথমবাৰৰ কাৰণে আহিছে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি যাব বুলি আশা কৰিলোঁ